নমস্কাৰ আপোনালোকক সকলোকে। মোৰ নাম পিংকু পেগু। মই লখিমপুৰ ডিষ্ট্ৰিক্ট ঢকুৱাখানাৰ পৰা আহিছোঁ। বিশ্বনাথ চাৰিআলি জাপুৰিগুৰি গাঁও ন। আজি 20 তাৰিখ 20 আগষ্ট 2024। এতিয়া প্ৰায় 8:30 বাজিলে। মই শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্য লৈ এটা সজাগতাৰ বাৰ্তা লৈ ঘৰে ঘৰে বিনামূলীয়াকৈ শিক্ষাদান কৰোঁ। সেই মৰ্মে এই ভাইটি আৰু ভণ্টিক জেনেৰেল ছায়েন্সৰ ওপৰত আধুনিক পৰ্যায়বৃত্ত তালিকা পিৰিয়ডিক টেবুলৰ ওপৰত জেনেৰেল ছায়েন্সৰ ওপৰত কেইটামান যিখিনি জানো শিক্ষাদান কৰিছিলোঁ। চ' হাউ ৱাজ দ্য ক্লাছ? ইউ হেভ গট নিউ আইডিয়াছ? নতুন কথাটো বুজি পাইছা? কিবা কি বুজিলা? এনেই ক্লাছটো কৰি কেনে লাগিলে? এনেকৈ ভৱিষ্যতেও মাজে মাজে আহি বিনামূলীয়াকৈ শিক্ষাদান কৰিম। কিবা নাজানিলে ফোন কৰি সুধিবা। মোৰ ফালৰ পৰা যিখিনি পাৰোঁ মই হেল্প কৰিম। কাৰণ শিক্ষা স্বাস্থ্য সেৱা এইবোৰ সদায় বিনামূলীয়া হ'ব লাগে। আৰু ভৱিষ্যতে তোমালোকেও মানে এনেধৰণৰ বিনামূলীয়াকৈ ৰাইজক গাঁৱৰ সকলো অঞ্চলত এই ভাইটিহঁতক শিকাব। বিনিময় ল'ব নালাগে। আৰু গছপুলি এটা আমি তোমাৰ মা যিহেতু দুখৰ বিষয় এইখন পৃথিৱীত নাই, তেওঁৰ স্মৃতিত তেওঁৰ আত্মাৰ তেওঁৰ সোঁৱৰণত আমি এই আমলখি গছজোপা ৰুই থৈ যাম। ধুনীয়াকৈ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব। মাও য'তে নাথাকক কিয় নিশ্চয় তেওঁৰ আত্মা সদ্গতি হওক, শান্তি পাওক। লগতে আপোনালোকৰ পৰিয়াল আৰু এই অঞ্চলটোৱে মানে আৰু সেউজ হওক আৰু মংগল হওক। মানে এতিয়া গছপুলি কিয় ৰুব লাগে নালাগে সেইটোতো আমি সকলোৱে জানো। পৃথিৱীৰ অৱস্থা বহুত বেয়া। ডাঙৰ ওখ গছ হাবি জংঘলটোতো দূৰৰ কথা, চৰাই চিৰিকটি জীৱ জন্তু বিভিন্ন ধৰণৰ প্ৰকৃতি বিলুপ্ত হৈ গৈছে, নাইকিয়া হৈ গৈছে। এইবোৰ নাথাকিলেতো আমাৰ ভাৰসাম্য নাথাকিব, ইক'চিষ্টেম নাথাকিব। আমি বেছি সময় ইয়াত জীয়াই থাকিব নোৱাৰিম। যিটো গৰম পৰি আছে দিনক দিনে বাঢ়ি আছে, উষ্ণতা কমা নাই, টেম্পাৰেচাৰটো সদায় হিটবিলাক বাঢ়ি গৈ আছে। এনেকুৱা হ'লে আমি বেছিদিন জীয়াই থাকিব নোৱাৰিম। নানা ধৰণৰ সেইকাৰণে বেমাৰ, খাদ্য এইবোৰ চব ভেজাল হৈ গৈছে। সেইবোৰৰ পৰা মুক্তি পাবৰ কাৰণে আমি পৃথিৱীত ভালদৰে সেউজীকৰণ কৰিব লাগিব। গছপুলি য'ত নাই ৰুব লাগিব আৰু থকা গছবোৰক আমি নকটাকৈ সংৰক্ষণ কৰিব লাগিব। স্পেচিয়েলি বাৰ্থডে হ'লে এজোপাকৈ ৰোৱাৰ ব্যৱস্থা কৰিম। কাৰণ গছ থাকিলে আমি থাকিম। এইটো প্ৰেক্টিচ কৰিব লাগিব। মইতো দিনক দিনে প্ৰত্যেক দিনে এইটো কাম কৰি আছোঁ। সেইবাবে আমি সকলোৱে সজাগ হ'বই লাগিব। তো তাৰে উদ্দেশ্যলৈ আহিছিলোঁ। তো কিন্তু গছ নাকাটিব আৰু আজিৰ পৰা, কাৰণ গছ থাকিলেহে আমি থাকিম। সেইকাৰণে ধুনীয়াকৈ মাৰ নাম লৈ ৰুই দিয়া। নিশ্চয় মাও য'তে নাথাকক। মাৰ নাম কি আছিলে? স্বৰ্গীয় কৃষ্ণা দেৱী। তেখেতৰ নামত ৰুইছোঁ। চবেই মাটি ৰুই দিছোঁ। আৰু বছৰত এজোপাকৈ হ'লেও সকলোৱে ৰুবই লাগে। একচুৱেলি ভালকৈ হেঁচি দিম, তেতিয়াহে আমি জীয়াই থাকিব পাৰিম। তুমি মাটি অলপ দি দিবা। আপুনি দি দিবা। আমলখি গছৰ বহুত মূল্য আছে বাৰু। ঠিকে আছে, সকলোকে বহুত বহুত ধন্যবাদ দেই। প্ৰটেকশ্যনটো দিব। ঠিক আছে।